তো আজি 25 ডিচেম্বৰ হয়, সকলোৱে জানে আজি খ্ৰীষ্টমাছ হয়। তো খ্ৰীষ্টমাছৰ কাৰণে ঘৰত থাকি বৰিং লাগিছে, তো অলপ নাগালেণ্ডৰ ফালে ওলাই আহিম বুলি আমি এতিয়া বৰ্তমান নাগালেণ্ড তাৰপৰা অলপ দূৰলৈ আহিছোঁ আৰু নাগালেণ্ড। তো আজি এটা মানে ইনভিটেশ্যন আছে, ইনভিটেশ্যনটো ৰক্ষা কৰিম, লগতে আজি 25 ডিচেম্বৰবোৰ ফুৰিম। মই আহিছোঁ, মোৰ লগত মোৰ হাজবেণ্ড, মোৰ বেটি, হাই কৈ দিয়া। তো আহিছোঁ, যথেষ্ট ভাল লাগিছে, বহুত শান্তি প্লেচ, চাৰিওফালে বহুত শান্তি নিজান, তো গছ গছনি পাহাৰ এইটো ৰংটো চেনেৰি সেইদৰে বহুত কাম লাগিছে। তো এতিয়া আপোনালোকে চাই থাকিব, এফালে দেখুৱাবচোন অলপমান কেমেৰামেন। এতিয়া আপোনালোকে চাই থাকিব, মই সেইটো চাংঘৰ দেখা পাইছোঁ না, সেই যে পাহাৰৰ ওপৰত যে চাংঘৰ, সেই চাংঘৰত গৈ পিনে বহিম, তাত গৈ পিনে চাহ খাম, মিঠাই খাম, 1 ঘণ্টা 2 ঘণ্টামান বহি ফ্ৰেছ অনুভৱ কৰিম, তাৰপিছতহে আৰু আকৌ নাগালেণ্ড গৈ আছোঁ, নাগালেণ্ডলৈ গৈ আছোঁ। তো আমি গৈ আছোঁ, আপোনালোকে চাই গৈ থাকোঁ। এতিয়া আমি ৱেলকাম টু কি আছে এইটো আংচুকম নাকি, ফাইনেলি আমি এণ্ট্ৰি কৰিলোহি। জেগাৰ নাম ইমান টান টান মুঠতে মুখৰ পৰা নোলায় আৰু জেগাটো ইমান ধুনীয়া এনভাইৰনমেণ্ট দেখিছেনে, জেগাবোৰ দেখিছেনে। এতিয়া এইফালে দেখিছেনে আপোনালোকে, এটা স্কুল হয়, এটা সৰু এটা স্কুল হয়, পাইছোঁ নেকি আকৌ আমি, এইটো নেকি, এইটোৱে নেকি, ইমান ধুনীয়া জেগা, আমি যিজনৰ ঘৰত আমাক ইনভিটেশ্যন কৰা আছে তেওঁলোকৰ ঘৰ আমি পাইছোঁহি আৰু বৰ বেছি দূৰ নহয় মৰিয়নিৰ পৰা। এতিয়া আমি ইয়াত কেনেকৈ যাম বা, অ' মাই গড নকৰিলে হৈছে আৰু দেই, পালোহি দেই ফাইনেলি। বৰ্তমান আমি এতিয়া চাৰ্চলৈ গৈ আছোঁ। ইমান ধুনীয়া লাগিছে, যিহেতু খ্ৰীষ্টমাছ হয়, খ্ৰীষ্টমাছ উপলক্ষে তেওঁলোকে ইয়াত আজি মানে খ্ৰীষ্টমাছ মানে পালন কৰে, এইটো চব ইমান ভাল লাগিছে। ফাইনেলি আজি আমি চাৰ্চত আহি পালোঁহি। তো এওঁৰ বন্ধু এজনে নিমন্ত্ৰণ কৰিছিলে, সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আমি আজি নাগালেণ্ড আহিলোঁ। তো খ্ৰীষ্টমাছ উপলক্ষে আজি আমি চাৰ্চতো আহিছোঁ চাবলৈ। তো এয়া মোৰ ছোৱালীজনীয়ে হেপী হৈছে আজি ঘূৰি পিনি, এয়া মোৰ হাজবেণ্ড, তাৰপিছত এইখিনি তেওঁলোকৰো কিবা কিবি কালচাৰৰ নিয়ম নীতি বস্তুবিলাক। তো এইফালে হয় এটা চাৰ্চ, সেইখিনিতে চাৰ্চ হয়, অলপ আগলৈ গ'লে পামেই আৰু। তো মই এইখিনিৰ ভিডিঅ' উঠাই লৈছোঁ, জেগাবিলাক ইমান চফা, ইমান ভাল লাগিছে মোক মানে ক'ব নালাগে আৰু। ইমান ধুনীয়া চাৰিওফালে, যদিও পাহাৰৰ ওপৰত তেওঁলোকৰ ঘৰ চৰ যথেষ্ট চাফ চিকুণ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিছে। মানে একচুৱেলি ক'বলৈ গ'লে আমাৰ অসমতকৈ মেঘালয়ৰ জেগাবোৰ মানে বহুত মই মানে চাফ চিকুণ দেখোঁ। আগত মই মেঘালয়তে থাকিছিলোঁ, তাতো দেখিছোঁ জেগাবিলাক ইমান চাফ চিকুণ, মানে পৰিষ্কাৰতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে তেওঁলোকে দেই, এই কথাটো কিন্তু মই মানিছোঁ। আৰু মানে য'তেই গৈছোঁ, মানে যিমানেই গৈছোঁ, মানে চব জেগাবোৰ বহুত চাফ চিকুণ পাওঁ। মানে আপোনালোকে দেখিব পাইছে, দেখিছে চাৰিওচুক, এইটো সিহঁতৰ ৰাস্তাৰ হয়, মানে এইটো চাৰালি হয় আৰু সিহঁতৰ ৰাস্তাৰ কাৰণে এইফালৰ পৰা বেলেগ গাঁও, সিফালৰ পৰা বেলেগ গাঁও, এই কি চাৰালি পইণ্টটো যে ইমান চাফাকৈ। তো এয়া চাওক, ৰাস্তাৰ মাজত তেওঁলোকৰ ডাষ্টবিনো থৈ দিছে ৰাস্তাৰ ছাইডত, মানে যিহেতু পেকেট চেকেট কোনোবাই ইয়াত পেলায়, তো ইয়াৰ পৰা মানে ৰাস্তাত নেপেলাই, যেনেকৈ ডাষ্টবিনত পেলায়। তো মই মেঘালয়তো দেখিছিলোঁ দেই এই টাইপৰ ডিচিপ্লিন মানে মেইনটেইন কৰা। তো ইয়াত পানী ব্যৱস্থাও আছে, তেওঁলোকৰ যিহেতু পাহাৰ মানে ইয়াত তেওঁলোকৰ ইয়াৰ পৰা এনেকৈ পানী আহে, এয়া ৰাস্তা ছাইডতে দি দিছে আৰু যোনে যি পানী খাব বিচাৰে। তো কমলা গছ দেখিছেনে, কমলা গছ নে ৰবাব গছ হয়, তামোল বাৰী, লিচু বাৰী, ফুলবাৰী, বহুত ভাল লাগিছে জেগাটো চাই পিনে। তো এয়া লোকেল মানুহ হয়। হাই আণ্টি, আমি এতিয়া বৰ্তমান গীৰ্জাৰ ফালেদি গৈ আছোঁ। তো আমি এতিয়া গৈ পিনে গীৰ্জাত সোমাম আৰু জেগাবোৰ চাই গৈছোঁ, চিনেৰীবোৰ উঠাই গৈছোঁ, যাতে আপোনালোককে চাই উপভোগ কৰক। আৰু পইণ্টত আহি গৈছোঁ আমি, ফাইনেলি আমি এতিয়া গীৰ্জা পামগৈ আৰু গীৰ্জা পালোহি আৰু। তো ফাইনেলি আমি গীৰ্জা পাই গ'লোঁ। এইটো চাৰ্জৰটো ফ্ৰণ্টটো হয় দেই, এইটো চাৰ্জ দেখুৱাইছোঁ মই ধুনীয়াকৈ, বহুত ডাঙৰ চাৰ্জ আছে আকৌ, বহুত ধুনীয়া আছে আকৌ ন। বৰ্তমান আমি চাৰ্জত আহি পালোহি। তো ইয়াত চাৰ্জ আপোনালোকে দেখিবলৈ পাইছে,
তো ৰাতিপুৱা 9টা বজাৰ পৰা তেওঁলোকে প্ৰে কৰিবলৈ সোমায় তো 12টা বজাত তেওঁলোকে মানে এণ্ডিং কৰে আৰু এণ্ডিং কৰি পিনে তেওঁলোকে কালচাৰে কিবা ঢোল চোল বজাই কিবা গান চান গাই নেকি বাৰু সেইফালে চাইডত বাজি থকা শুনিছোঁ চাবলৈ যাম আপোনালোকক দেখুৱাম বাৰু এয়া চাওক খ্ৰীষ্টমাছ ট্ৰী কিমান ধুনীয়াকৈ সজাইছেগৈ তো আমাৰ ছোৱালী আজি পুৰা হেপী ইমানে হেপী ফিল অনুভৱ কৰিছে তাই ক'বই নালাগে তাই ক'ৰবাত ফুৰিব আহিলে তাই বহুত হেপী ফিল কৰে তো আমি বাহিৰতে ফটো উঠাইছোঁ ভিডিঅ' বনাইছোঁ চাৰ্চখনো যথেষ্ট ডাঙৰ ये अभी क्लोज करने का टाइम हो गया क्या अभी यहाँ पर प्रे नहीं होगा क्या अभी यहाँ पर प्रे नहीं होगा हाँ, बाद में कितना बजे के होगा 4 बजे কালচাৰে প্ৰে কৰি ঢোল বজাই মানুহবোৰ মানে এক ৰাউণ্ড গোটেই গাঁৱত ৰাউণ্ড কৰি তেওঁলোকে আহি আছে চাহ চলাই আছে চাহটো বা দেখুৱাই দিছে Hola. Hola, amor. Hola. Happy Christmas. Thank you. Nice to meet you. তাৰপৰা প্ৰেটো আৰম্ভ হয় নহয় জানো এতিয়া 12টা বজালৈকে লগে প্ৰেটো সমাপ্ত হয় মানে ভাল লাগিলে আহি পিনে আপোনাৰ ঘৰ ক'ত হয় ইয়াত তো এতিয়া চাৰ্জত সকলো মানুহবোৰ গোট খালোঁ তো এতিয়া আমাক বহুৱাবৰ কাৰণে আমাৰ হাজবেণ্ডৰ ফ্ৰেণ্ডসকলে আমাক ইনভাইট কৰিছিলে তো তেওঁলোকৰ সৈতে আমি গৈছোঁ আৰু তো ইয়াত বহিবলৈ লৈছোঁ আৰু এয়া এওঁ হৈছে চাৰ্জৰ ফাদাৰ তো হাজবেণ্ডৰ লগত খ্ৰীষ্টমাছ উইচ কৰিছে তো লগতে ময়ো উইচ কৰিলোঁ আৰু এওঁৰ লগত কথা পাতি বৰ ভাল লাগিলে আৰু চেয়াৰ উলিয়াই বহিছোঁ আৰু কিবা কৰিম এতিয়া কিবা খাবলৈ দিব নে কিয়ে কৰিব এতিয়া লগত বহি আছোঁ গৰমখনত একেবাৰে চৰ্দিয়ে যথেষ্ট লাগি আছে চৰ্দি লাগি মানে মাতে ওলোৱা নাই নাক চাগাৰ পৰা পানী ওলাই তো এতিয়া আমাক বহিব দিছে কাৰণে আমি বহি আছোঁ আৰু ভাষাত কিবা কৈ আছে বুজি পোৱা নাই চাই আছোঁ আৰু এতিয়া তেওঁলোকে প্ৰে কৈছে আৰু প্ৰেটো শুনোচোন অৰুণাচলত থাকোঁতে মটন দিয়া দেখিছোঁ নহয় अपनी समझाई थी मैं तो नाकामी से कोई तो ना हिंदी आता है हिंदी में पल नहीं आता है ना अभी नाकामी से है
तो अभी उन लोगों का प्रे करके कंप्लीट हो गया। तो कंप्लीट होने के बाद वो लोग खाना खाने के लिए लाइन हो रहा है। तो यहाँ आप देख रहे हैं सब लोग खाना खाने के लिए इकट्ठा हो गए हैं। तो अभी खाना खा रहे हैं सब लोग। Bye bye. Cheers. क्या था? मेरा नाम अमुलाओ। और तुम बताओ तुम्हारा नाम क्या था? मेरा नाम नारो। नारो। अच्छा लगा नागालैंड में आया खाया क्रिसमस तो अभी जा रहे हैं। तो अच्छा, मेरा प्यारा ना। वीडियो को भी देखना, लाइक शेयर और सब्सक्राइब करने का ना भूलना। नेक्स्ट ईयर फिर मिलेंगे। ओके बाय बाय। ফাইনেলি আহিলেও খালো, বহুত ভাল লাগিলে। এতিয়া যাব ওলাইছোঁ আৰু বেয়া লাগিছে যাবলৈ, ইয়াত থাকি ইমান ভাল লাগিছে। জেগাবোৰ ইমান নেচাৰেল এনভাইৰনমেণ্ট, এনেকুৱা জেগাবোৰ ভাল পাওঁতে যাবলৈ মন যায়, তথাপি যাব লাগে আৰু নহয়। সেয়া তলত দেখিছে মই ওপৰত, এয়া সেইটো সিফালে গ'লে আকৌ চোতাল পাম, এইফালে আহিলে আকৌ একেবাৰে তলতে পৰি যাম। কেনেকৈ এইটো পাহাৰৰ ওপৰত আছে যে ঘৰটো, সেইকাৰণে এনেকুৱা। তোমাৰ নামটো কি আছে? Chubanusa. শিৱানুষা। পঢ়তে হ 5. 5 পঢ়ে না? Baptist. মাংক লেম্বাতে থাকে না? এইটো ফুলটো মোৰ মানে বহুত ভাল লাগিলে দেখিবলৈ, ইমান ধুনীয়া ৰঙা ৰঙা কালাৰিং পাত। তো মই এই ফুলপাহ মানে ঘৰলৈ লৈ দিলোঁ পুলি কেইটামান। তো ভিডিঅ'টি আজিলৈ ইমানেই আছিলে। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই।